গীতটো কল্যাণ শৰ্মাৰ কিন্তু বিষ্ণুৰাভাই যেতিয়া কৈছিলে সেইটো মানে শেষৰ গীত আৰু মোৰ এই মানুহজন বিষ্ণুৰাভা মই ভাবোঁ যে তেওঁ আমাৰ অসমত জন্ম নহয় যদি বেংগলত জন্ম হ'লহেঁতেন তেওঁ এটা নতুন হেৰি পালেহেঁতেন বহুতে নাজানে যে তেওঁ বহুত দিন এই কামাখ্যা মন্দিৰলৈ যোৱা বাটৰ তলত সেইফালেদি তাত এটা সৰু ঘৰ আছিল ৰাতি এদিনে তাতে আছিল বহুত আৰু তেখেতৰ প্ৰথমগৰাকী পত্নী প্ৰীতি আছিলে হ'বলা প্ৰীতিলতা নে প্ৰিয়লতা আছিলে প্ৰিয়লতা ঢুকোৱাৰ পিছতহে তেওঁ হেৰিয়াত বিয়া কৰাইছে মোহিনী ৰাভাক গোটেই জীৱনটো তেওঁ পাঠ কৰি থৈ গ'ল আৰু শেষত আমি দেখিছোঁ কেনেকৈ তেওঁক চাইনিজ আক্ৰমণৰ সময়ত চৰকাৰে হেৰিয়াৰে ৰছীৰে বান্ধি পেলাই কেনেকৈ হেৰিয়ালৈ লৈ গৈছিলে জেললৈ লৈ গৈছিলে এই কথাবোৰে আমাৰ জাতীয় জীৱনৰ দুটা দিশ দেখুৱাই দিয়ে এটা হ'ল আমি আমাৰ যিবোৰ সঁচাকৈ গুৰুত্বপূৰ্ণ মানুহ সেইবিলাকক আমি মৰ্যাদা দিব নাজানিলোঁ চৰকাৰটো জীৱনকালত মৰ্যাদা দিলে পিছত মৰ্যাদা দিলেও মানুহজনে নোপোৱা মৰ্যাদা এটা দি থাকিলে কি হ'ব মানুহবাৰ মৰ্যাদা দিব নোৱাৰিলে আজি সঁচাকৈ মই অনন্ত ফুকন ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ বিষ্ণুৰাভাৰ বিষয়ে বহুত ওলাইছে বিভিন্ন কিতাপ পত্ৰ কিন্তু এইখন বোধকৰ শেহতীয়া সংযোজন হয় মোৰ বোধে এইখন শেহতীয়া সংস্কৰণ এইটো আৰু ওলোৱা নাই এতিয়ালৈকে নতুন ইয়াত যিখিনি যিসকলে লিখিছে ডক্টৰ অজিত শইকীয়া ডক্টৰ অনিল শইকীয়া ডক্টৰ অৰূপ বৰগোহাঁই ডক্টৰ কিশোৰ কুমাৰ দেউৰী এয়া আছে শ্ৰী ডক্টৰ গীতিমণি হাতীমূৰীয়া ডক্টৰ জীৱন কলিতা ডক্টৰ দীপশিখা কলিতা ডক্টৰ নন্দ সিং বৰকৰা ডক্টৰ প্ৰশান্ত কুমাৰ চুতীয়া ডক্টৰ মায়াশ্ৰী গোস্বামী ডক্টৰ মানস প্ৰতিম বৰা ডক্টৰ মৃণাল কুমাৰ বৰুৱা ডক্টৰ যাদৱ বৰা ডক্টৰ মৌচুমী ৰেখা খাউণ্ড এনেকৈ এই গোটেইখিনিৰ উপৰি আৰু আছে ডক্টৰ যুগল খাৰঘৰীয়া ডক্টৰ ৰন্তু দত্ত ডক্টৰ ৰীতা দত্ত ডক্টৰ ৰুমামণি বৰুৱা ডক্টৰ ৰেৱতী বুঢ়াগোহাঁই ডক্টৰ সিদ্ধাৰ্থ গোস্বামী ডক্টৰ সীমান্ত বৰুৱা ডক্টৰ সুজিত ভৰালী আৰু অনন্ত ফুকন এই গোটেইখিনিৰ লেখাৰ এইটো সংকলন মই সংকলনটো পঢ়ি পেলাইহে ক'ব পাৰিম মোৰ মনৰ ভাৱটো কিন্তু মই দেখিছোঁ যে গোটেইখিনি মানুহে জনা শুনা শিক্ষিত মানুহ যিসকলে তেখেতৰ বিষয়ে আলোচনা কৰিছে মই আশা কৰোঁ যে এই কিতাপখনে সকলোৰে পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হ'ব আৰু হয়তো আমাৰ ছাত্ৰ ছাত্ৰীসকলেও বিশেষকৈ কলেজ আৰু ইউনিভাৰ্চিটি বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও ইয়াৰ দ্বাৰা উপকৃত হ'ব মই অনন্ত ফুকন ডাঙৰীয়াক মোৰ হিয়া ভৰা ওলগ জনালোঁ আপোনাৰ এইখন গ্ৰন্থ এখন স্মৰণীয় গ্ৰন্থ হৈ ৰ'ব এই আশাৰে মই আপোনাৰ এই প্ৰচেষ্টাক মই আন্তৰিক শলাগ জনালোঁ আপোনাক ধন্যবাদ জনালোঁ ধন্যবাদ